45,000 টকাত নেনো পাই আছে 50,000 কৈছিলো 5,000 টকা আৰু ডিসকাউন্ট দিছো 45,000 টকা দিয়ক আৰু আপোনালোকে নেনো লৈ যায় ঘৰৰ টাটা ইণ্ডিগো আপোনালোকে পাই আছে 50,000 টকাত মাত্ৰ 50,000 টকাত 50,000 টকা দিয়ক আৰু টাটা ইণ্ডিগো আপোনালোকে ঘৰত লৈ যাওক বলক 1,20,000 টকা দিলে হ'ল দিলে এখন ৱেগনাৰ আপোনালোকে ঘৰত লৈ যাব পাৰিব মাত্ৰ 1,20,000 টকা দিয়ক আৰু দি এখন ৱেগনাৰ আপোনালোকে লৈ যাওক আৰু 1,30,000 টকা দিয়ক আৰু হন্ডা জেছ আপোনালোকে লৈ যাওক হন্ডাৰ ভৰসা ভাল গাড়ী পাই আছে 1,30,000 টকা দিলে 1,20,000 1,20,000 টকা দিলে হ'ল সৰু সৰু প্ৰাইজৰ গাড়ী লৈ কাস্টমাৰ উলক মুঠতে মানে ফিৰা নপঠাও মানে কিবা গাড়ী দিমে আহিলে হ'ল 1,20,000 টকা দিয়ক আৰু ৰিচ আপোনালোকে লৈ যাওক আৰু 1,25,000 ন 1,30,000 টকাত পাই আছে এখন ৰিফাইনেন্স নহ'ব আপোনালোকে কেছত লৈ যাব লাগিব 1,30,000 টকা দিলে হ'ল আইটেম আপোনালোকে ঘৰত লৈ যাব পাৰিব 2016 এল্টো ডকুমেণ্ট কাগজ পত্ৰ গোটাই অকে কৰি দিব 1,40,000 যদি ৰিফাইনেন্স যদি কৰে এখন ৰিফাইনেন্সৰ আধা কৰি দিব ৰিফাইনেন্স কৰে একদম 40,000 50,000 টকা দিলে হ'ল দিলে এখন কমাৰ্চিয়েল এল্টো আপোনালোকে ঘৰত এল্টো আপোনালোকে 2,20,000 টকাত পাই আছে 2,20,000 টকা দিয়ক আৰু 2016 এল্টো আপোনালোকে লৈ যাওক যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 50,000 টকা দিলে 2014 হন্ডা আমেজ আপোনালোকে পাই আছে 2 লাখ টকাত 2 লাখ টকাত আপোনালোকে হন্ডা আমেজ পাই আছে 50,000 টকা ডাউন পেমেন্ট দিলে হ'ল গাড়ী ওলাই পাই আছে আফটাৰ মাৰ্কেট এলোহিল আছে কাস্টমাৰ ফিৰা নপঠাও মুঠতে দিমে কিবা এখন না কিবা হয় 2,20,000 টকা দিয়ক আৰু এলোহিল টায়াৰ গোটাই লাগি আছে এখন ৱেগনাৰ আপোনালোকে 2,20,000 টকাত আপোনালোকে ৱেগনাৰ পাই আছে 2,20,000 টকা দিয়ক 32,000 চলিছে জেনুইন 32,000 কিলোমিটাৰ চলিছে আপোনালোকে 2,20,000 টকা দিয়ক আৰু আপোনালোকে 2012 সুইফট ভিডিআই 2 লাখ টকাত পাই আছে 2 লাখ টকা দিয়ক আৰু ভিডিআই ৰিফাইনেন্স একো তোমাৰ স্ক্ৰেচ নাই হয় এখনৰ প্ৰাইস আছে তোমাৰ 5,50,000 টকা 5,50,000 টকা ZXi সুইফট পাই আছে 5,50,000 টকা টপ মডেল ৰিফাইনেন্স কৰিলে 80,000 বন্ধুসকল আজি আকৌ আহিছো আপোনালোকৰ মৰমৰ শ্বৰুম মাৰুতি ট্ৰু ভেলু বৰগাঁও শ্বৰুমলৈ আৰু এই শ্বৰুমটোত নতুন গাড়ী ষ্টক আপডেট হৈছে সৌৰভ দা মোৰ লগত আছে আপোনালোকে সকলোৱে চিনি পায় মোৰ ভিডিঅ'ত বহুতবাৰ আহিছে সৌৰভ দা নমস্কাৰ প্ৰথমতে নমস্কাৰ আৰু আজিৰ এড্ৰেছটো আকবাৰ দি দিয়ক এইখিনি জায়গাৰ বহুতে নগাঁও বুলি ভাবি থাকে ফাৰ্ষ্ট অফ অল নগাঁও নহয় এইখিনি প্ৰপাৰ এড্ৰেছ হ'ল মাৰুতি সুজুকি ট্ৰু ভেলু গুৱাহাটী বৰাগাঁও একদম অভাৰব্ৰিজৰ তলতে আমাৰ দেখাই পাব শ্বৰুমটো আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং কি কিমান তোমাৰ 60,000 পৰা আছে 60,000 পৰা 60,000 পৰা আছে আৰু গাড়ীৰ ৰিফাইনেন্স কৰিলে কোন ইয়াৰ পৰা ৰিফাইনেন্স अवेलेबल 12 পৰা কৰি দি আছো বৰ্তমান 12 পৰা কৰি 12 পৰা কৰি দিও সাপোজ গাড়ীখনৰ দাম যদি 8 লাখ হয় ৰিফাইনেন্স টকা কিমান টকা ধৰি এখন গাড়ী ৰিফাইনেন্স হ'ব এটা ডিপেন্ড কৰে আইডিবি ভ্যালুৰ ওপৰত গাড়ীখনৰ ইনস্যুৰেন্স সিভিল ভাল কিমান মান মিনিমাম 70,000 মান দিব লাগিব 70,000 60,000 ৰ ভিতৰত আজিৰ গাড়ীৰ ষ্টক কিমান মান আছে আজি তো 300 প্লাস গাড়ী ষ্টক अवेलेबल আছে বহুত গাড়ী আছে फ्रेंड्स মন গাড়ী দেখাব নোৱাৰি পসিবল নহয় ভিডিওটো বহুত লম্বা অলৰেডি হৈয়ে গৈছে আৰু লম্বা নকৰিলো আৰু মানে মনত যি ভাবি আহে সেই গাড়ী এটা अवेलेबल হ'ব আৰু আপোনালোকে ফোন কৰাত কৰি আপোনালোকৰ মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰি কৈছো শ্বৰুম ভিজিট কৰক আপোনালোকৰ আহিলে গাড়ী পছন্দ হ'বতো 100% সিওৰ ইয়াতে নহলো আমাৰ তিনটা আছে তিনটা মানে ষ্টক আছে তাতে আপোনাৰ মানে পছন্দ হৈ যাব আৰু বলক আজি যিখিনি গাড়ীৰ ষ্টক আছে সৌৰভ দা আৰু মই দেখা দিম এফালৰ পৰা দেখা দিম ন এফালৰ পৰা যাওঁ বিভিন্ন ধৰণৰ গাড়ী আছে আপোনালোকে চাই থাকিব আপোনালোকে ভিডিওটো খালি স্কিপ কৰি নাচাব শেষলৈকে চাই থাকিব গোটেইখিনি ডিটেইলছ দিব আপোনালোক মই দাদা খবৰ ভাল একদম বঢ়িয়া আকৌ নতুন ষ্টক আহিল আকৌ আহি গ'ল ষ্টক আহিলে এইকাৰণে তোমাক মাতিলো হয় কক গ্ৰেনিজম কক গ্ৰেনিজম না আইটেম কক আইটেম তোমাৰ 2011 হয় প্ৰায় দেখিছো একদম তোমাৰ ভিউজ ব্লগ দিব পাৰ প্ৰাইজত দিম 1,25,000 টকা 1,25,000 টকাত 2011 চনৰ আপোনালোকে আইটেম স্পৰ্টছ পাই আছে 1,25,000 টকা দিয়ক আৰু আইটেম স্পৰ্টছ আপোনালোকে লৈ যাওক ইন্টেৰিয়ৰ চাওক খুবেই ভালে আছে আপোনালোকে চাই লওক যদি কেছত লয় এখন কেছতে ল'ব লাগিব ফাইনেন্স নহ'ব দাদা অলপ চাই আপোনালোক মিলাই দিব 1,25,000 টকা দিয়ক আৰু আইটেম আপোনালোকে লৈ যাওক আৰু কওক অমনি এখন আছে হয় তোমাৰ কমাৰ্শিয়েল পাৰপাজতে ভাড়া মাৰিব বঢ়িয়া গাড়ী এখন হয় প্ৰায় দেখিছো তোমাৰ 1,30,000 টকা কোন চনৰ এখন হ'ল তোমাৰ 2013 অমনি 1,30,000 টকাত 1,30,000 টকা দিয়ক আৰু এখন অমনি ভ্যান আপোনালোকে লৈ যাওক আৰু স্কুল ভাড়া মাৰি সৰু ফেমিলি এটা চলি যাওক 1,30,000 টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু কওক আৰু এইফালে যাওঁ বলক আহক বিভিন্ন ধৰণৰ গাড়ী আছে কমাৰ্শিয়েল গাড়ীও বহুতে বিচাৰি থাকে ভিউয়াৰ্স বুৰে হয় সো কমাৰ্শিয়েল গাড়ী লৈছো হয় মাত্ৰ বেছি নহয় 1,40,000 টকা দিল গোটে ডকুমেন্টেশন আপডেট কোন চনৰ 2016 এল্টো ডকুমেন্ট কাগজ পত্ৰ গোটাই অকে কৰি দিব 1,40,000 যদি ৰিফাইনেন্স যদি কৰে এখন ৰিফাইনেন্সৰ আধা কৰি দিব ৰিফাইনেন্স কৰে একদম 40,000 50,000 টকা দিলে হ'ল দিলে এখন কমাৰ্শিয়েল এল্টো আপোনালোকে ঘৰত লৈ যাব পাৰিব আৰু কওক সেলেৰিও আছে এখন সুন্দৰ হয় একদম আচৰিত ৰেটত দিম কিমান কওক 2,70,000 2015 সেলেৰিও 2,70,000 যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 70,000 মান টকা দিয়ক আৰু দি এখন সেলেৰিও আপোনালোকে লৈ যাওক
কি ক'লে দাদা 55,000 চলিছে 50,000 একদম অৰিজিনাল পেণ্টত জেনুইন 50,000 কিলোমিটাৰ চলিছে আৰু কওক আৰু এখন এল্টো আছে তোমাৰ এইখনৰ প্ৰাইচ দিছো 2,20,000 টকা কোন চনৰ 2016 2016 এল্টো আপোনালোকে 2,20,000 টকাত পাই আছে 2,20,000 টকা দিয়ক আৰু 2016 এল্টো আপোনালোকে লৈ যাওক যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 50,000 টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু কওক আৰু এইফালে এখন তোমাৰ জেজ আছে হয় 130 দি আছো এখন হন্ডা জেজ আপোনালোকে 1,30,000 টকা দিয়ক আৰু হন্ডা জেজ আপোনালোকে লৈ যাওক হন্ডাৰ ভৰসা ভাল গাড়ী পাই আছে 1,30,000 টকা দিলে লৈ যাব পাৰিব 1,20,000 টকাত দি আছো এইফালে কোন চনৰ 2010 ৰিচ 1,20,000 1,20,000 টকা দিলে হ'ল সৰু সৰু প্ৰাইজৰ গাড়ী লৈ কাস্টমাৰ উলক মুঠতে মানে ফিৰা নপঠাও মানে কিবা গাড়ী দিমে আহিলে হ'ল 1,20,000 টকা দিয়ক আৰু ৰিচ আপোনালোকে লৈ যাওক আৰু কওক এখন তোমাৰ এইটো আছে এক্সেন্ট হয় এইখনৰ প্ৰাইচ আছে তোমাৰ মাত্ৰ 1,00,000 টকা হন্ডাই এক্সেন্ট আপোনালোকে 1,00,000 টকা দিয়ক আৰু হন্ডাই এক্সেন্ট আপোনালোকে লৈ যাওক আৰু কওক আইটেন এখন আছে অকমান লেত্ৰা হৈ আছে হয় ফ্ৰেছ মানে তোমাৰ কালি আহিছে গাড়ীখন হয় জাস্ট হয় এইখনৰ প্ৰাইচ দেখিছো 1,30,000 টকা অলপমান লেতেৰা নহয় বহুত লেতেৰা হৈ আছে কিমান চনৰ কওক এখন হল তোমাৰ 2011 আইটেন 1,25,000 ন 1,30,000 টকাত পাই আছে এখন ৰিফাইনেন্স নহব আপোনালোকে কেছত লৈ যাব লাগিব 1,30,000 টকা দিলে হ'ল আইটেন আপোনালোকে ঘৰত লৈ যাব পাৰিব আৰু কওক আৰু এইফালে এখন ৱেগনাৰ আছে কওক 1,20,000 টকা 1,20,000 টকা দিয়ক আৰু ৱেগনাৰ লৈ যাওক 1,20,000 টকা দিলে হ'ল দিলে এখন ৱেগনাৰ আপোনালোকে ঘৰত লৈ যাব পাৰিব মাত্ৰ 1,20,000 টকা দিয়ক আৰু দি এখন ৱেগনাৰ আপোনালোকে লৈ যাওক আৰু কওক এখানে ওয়েগনার এখন আছে তোমাৰ ডক্টৰৰ 55,000 চলা অৰিজিনাল পেইন্টৰ গাড়ী হয় এখানে প্ৰাইস আছে তোমাৰ 3,20,000 টকা 2017 ওয়েগনার ভিএক্সআই ডক্টৰৰ চলোৱা গাড়ী আছিল 3,20,000 যদি ৰিফাইনেন্স যদি কৰে এখন আপোনালোকে মিনিমাম 60,000 70,000 আদালতত জমা দিব লাগিব আৰু জমা দি এখন ওয়েগনার ভিএক্সআই আপোনালোকে ঘৰত লৈ যাব পাৰিব আৰু কওক টাটা নেনো খুচিও কি চাবি হয় কিমান দিব লাগে কয় এখন একদম লাস্ট কৈ আছো হয় 45,000 45,000 টকাত নেনো পাই আছে 50,000 কৈছিলো 5,000 টকা আৰু ডিসকাউন্ট দিছো 45,000 টকা দিয়ক আৰু আপোনালোকে নেনো লৈ যাওক 45,000 টকা দিলে হ'ল দিলে নেনো আপোনাৰ ঘৰত লৈ যাব পাৰিব আৰু কওক এখন তোমাৰ ওয়েগনাৰ আছে এইখন 2015 হয় গাড়ী চোৱা ফাৰ্ষ্ট হয় গাড়ী কি ধুনীয়া আছে প্ৰাইস কওক প্ৰাইসটো কওক তোমাৰ আছে প্ৰাইসটো পাহৰি গলে ন কওক বেলেগ গাড়ী কওক এতিয়া কওক কাস্টমাৰ আছে কওক নেক্সট এখন তোমাৰ ওয়েগনাৰ লৈ গিছো গাড়ী চোৱা ফাৰ্ষ্ট অফ অল একদম জেনুইন 2010 হয় জেনুইন 32,000 চলিছে সার্ভিস কি লাগিলে পাই যাব গাড়ী হয় পাই রে কিছু 2,20,000 টকা 2,20,000 টকাত আপোনালোকে ওয়েগনাৰ পাই আছে 2,20,000 টকা দিয়ক 32,000 চলিছে জেনুইন 32,000 কিলোমিটাৰ চলিছে আপোনালোকে 2,20,000 টকা দিয়ক আৰু আপোনালোকে ওয়েগনাৰ লৈ যাওক ওয়েগনাৰ বাগিচা আছে ওয়েগনাৰ আৰু এখন ওয়েগনাৰ পালো ওয়েগনাৰ বাগিচা হয় কওক এখন আছে তোমাৰ 2010 হয় আফটাৰ মাৰ্কেট এল'বিল লাগি আছে হয় তাইৰে কিছু মাত্ৰ 2,00,000 টকা 2,00,000 টকাত আপোনালোকে ওয়েগনাৰ পাই আছে আফটাৰ মাৰ্কেট এল'বিল আছে আৰু কিৰানো পটাও উঠতে দিমে কিবা এখন না কিবা হয় 2,20,000 টকা দিয়ক আৰু এল'বিল টায়াৰ গোটা লাগি আছে এখন ওয়েগনাৰ আপোনালোকে লৈ যাওক আৰু এখন ওয়েগনাৰ পালো এইখন তোমাৰ ৰাখিছো 1,90,000 টকা কোন চনৰ 2010 1,90,000 টকাত আপোনালোকে ওয়েগনাৰ পাই আছে 1,90,000 টকা দিলে হ'ল দিলে এখন ওয়েগনাৰ আপোনালোকে লৈ যাব পাৰিব আৰু কোনফালে যাব এফালে বালিনো আছে কওক বালিনো হল 2017 হয় টপ মডেল হয় প্ৰাইস আছে 530 5,30,000 টকাত আপোনালোকে বেলেনো পাই আছে যদি ৰিফাইনেন্স যদি কৰে 80,000 90,000 টকা দিয়ক আৰু দি এখন বেলেনো আপোনালোকে ঘৰত লৈ যাব পাৰিব এফালে যাওঁ নেকি এফালে বলক বিভিন্ন ধৰণৰ গাড়ী আছে মই এখনকে আপোনালোকক দেখাই আছো কওক এখন তোমাৰ হন্ডা এমএস হয় প্ৰায় দেখিছো 2,00,000 টকা মাত্ৰ কোন চনৰ ৰিফাইনেন্সও কৰাই দিম 2014 হন্ডা আমেজ আপোনালোকে পাই আছে 2,00,000 টকাত 2,00,000 টকাত আপোনালোকে হন্ডা আমেজ পাই আছে 50,000 টকা ডাউন পেমেন্ট দিলে হ'ল গাড়ী ওলাই দিম 50,000 টকা ডাউন পেমেন্ট দিয়ক আৰু এখন হন্ডা আমেজ আপোনালোকে লৈ যাওক আৰু কওক সুইফট এখন আছে ZXi প্লাস একদম টপ মডেল হয় গাড়ী ফ্ৰেছ গাড়ী হয় কতো একো তোমাৰ স্ক্ৰেচ নাই হয় এখনৰ প্ৰাইস আছে তোমাৰ 5,50,000 টকা 5,50,000 টকা ZXi সুইফট পাই আছে 5,50,000 টকা টপ মডেল ৰিফাইনেন্স কৰিলে 80,000 90,000 টকা দিয়ক আৰু লৈ যাওক টাটা ইণ্ডিগোখন আছে নেকি টাটা ইণ্ডিগোখন আছে কিন্তু কাম কৰিব লাগিব এজ ইট ইজ কন্ডিশনত লৈ যাও এজ ইট ইজ কন্ডিশনত যদি লৈ যায় হয় মাত্ৰ 50,000 টকা দিলে কোন চনৰ এখন হল তোমাৰ 2011 টাটা ইণ্ডিগো আপোনালোকে পাই আছে 50,000 টকাত মাত্ৰ 50,000 টকা দিয়ক আৰু টাটা ইণ্ডিগো আপোনালোকে ঘৰত লৈ যাওক বলক আৰু এখন আইটেনখন আছে নেকি এখন আইটেনখন বুকিং হৈছে ন
বিভিন্ন ধৰণৰ গাড়ী আছে মই আপোনাক দেখাই আছো। এখন আছে 2 লাখ টকাত কিমান চনত? 2012 2012 সুইফট ভিডিআই 2 লাখ টকাত পাই আছে। 2 লাখ টকা দিয়ক আৰু ভিডিআই ৰিফাইনেন্সও কৰাই দিম 1 বছৰ। ৰিফাইনেন্সও কৰি দিব। ৰিফাইনেন্স কৰিলে 60,000 টকা দিলে হ'ল, দিলে লৈ যাব পাৰিব। আৰু কওক বিভিন্ন ধৰণৰ গাড়ী আছে মই আপোনাক এখন এখনকৈ দেখাই আছো। আপোনাৰ ভিডিঅ'ত আপোনালোকে চাই থাক, স্কিপ কৰি নাচাব। বক গাড়ী আছে গাড়ী আপোনালোকে খালি ভিডিঅ'টো চাই থাকক। বিভিন্ন ধৰণৰ গাড়ী অমনিখন দেখাব পাৰা। কওক অমনি আৰু এখন আছে ইয়াতে। হয়, এখনৰ প্ৰাইচ আছে তোমাৰ 1.5 লাখ টকা। কিমান চনত? 2012 2012 অমনি ভ্যান আপোনালোকে 1.5 লাখ টকাত পাই আছে। 1.5 লাখ টকা দিয়ক আৰু অমনি ভ্যান আপোনালোকে লৈ যাওক। আৰু কওক আৰু এখন বালিনো এখন আছে। এখন আলফা টপ মডেল। হয়, প্ৰাইচ আছে এখনৰ তোমাৰ 5.5 লাখ টকা। 5.5 লাখ টকা দিয়ক, আলফা টপ মডেল বেলেনো আপোনালোকে লৈ যাওক। ৰিফাইনেন্স কৰিলে 80,000 90,000 টকা দিলে লৈ যাব পাৰিব। আৰু কওক ওয়েগনাৰ আছে তোমাৰ চিধা চিধি। গাড়ী চোৱা কি ধুনীয়া গাড়ী, একদম অৰিজিনেল পেইণ্টৰ গাড়ী। হয়, 2015 VXI। হয়, এখনৰ তোমাৰ প্ৰাইচ আছে 330। 3,30,000 টকাত ফুল বডি অৰিজিনেল পেইণ্টত আছে ওয়েগনাৰ VXI পাই আছে। যদি ৰিফাইনেন্স যদি কৰে 70,000 80,000 টকা দিলে হ'ল, দিলে লৈ যাব পাৰিব। আৰু কওক বিভিন্ন ধৰণৰ গাড়ী আছে মই এখন এখনকৈ আপোনালোকক দেখাই আছো। আপুনি ভিডিঅ'টো খালি চাই থাকিব, স্কিপ কৰি নাচাব। আৰু ওয়েগনাৰ পালো। নেক্সট এখন ওয়েগনাৰ এখন আছে আৰু এখন 2016। হয়, ওয়েগনাৰ বহুত ওয়েগনাৰ আছে। সেইকাৰণেতো কৈছো ওয়েগনাৰ বাগিচা আছে। বাগিচা ইয়াতে ক'ব গ'লে ওয়েগনাৰ বৰ্তমান। হয়, এখনৰ প্ৰাইচ আছে তোমাৰ 3,10,000 টকা। 3,10,000 টকাত আৰু এখন ওয়েগনাৰ পালো। যদি ৰিফাইনেন্স যদি কৰে 70,000 80,000 টকা দিলে হ'ল, দিলে এখন ওয়েগনাৰ আপোনালোকে ঘৰত লৈ যাব পাৰিব। আৰু যদি কোনোবা অটোমেটিক কেটেন বিচাৰি আছে কম প্ৰাইজত, হয়, এখন এখন ল'ব পাৰিব 2,90,000। 2017 অটোমেটিক কেটেন সিটি কার 2,90,000 টাকা। 2,90,000 টাকা 60,000 টাকা ডাউন পেমেন্ট দিলে হ'ল ওলাই দিম গাড়ী। 2,90,000 টাকা দিয়ক আৰু এলটো কেটেন অটোমেটিক এখন আপোনাৰ ঘৰত লৈ যাব পাৰিব। আৰু কওক ফিৰ আগত যাব লাগিব আৰু বলক বিভিন্ন ধৰণৰ গাড়ী আছে মই আপোনাক এখন এখনকৈ দেখাই আছো। খালি ভিডিঅ'টো আপোনালোকে স্কিপ কৰি নাচাব। আৰু এনে আগৰ ফালে ষ্টকত যাই আছো। এভেইলেবল গাড়ী আছে, আপোনালোকে আহে মনত যি ভাবি আহে সেই গাড়ী ইয়াতে এভেইলেবল পাব। জিপ কম্পাস যদি ল'ব বিচাৰে জিপ কম্পাস ল'ব পাৰে। কওক 8 লাখ টাকা। কিমান চনৰ? 2018 টপ মডেল লিমিটেড এডিশন। লিমিটেড এডিশন 2018 জিপ কম্পাস 8 লাখ টাকাত। এটা আমেজিং প্ৰাইস। 8 লাখ টাকা দিয়ক। যদি ৰিফাইনেন্স যদি কৰে 2 লাখ 2.5 লাখ মান টকা হাতত জমা দিলে হ'ল, জমা দিলে এখন গাড়ী আপোনাৰ ঘৰত লৈ যাব পাৰিব। আৰু কওক নেক্সট এখন আপোনাৰ 2014 করলা আছে। করলা বহুত দামী গাড়ী এখন। কওক 3,20,000 টাকা আপোনাৰ এখন। টয়োটা কলৰা 2014 3,20,000। 3,20,000 গাড়ী চাই লওক আপোনালোকে। ইন্টেৰিয়ৰ চাই লওক, গাড়ী চাই লওক। 3,20,000 যদি ৰিফাইনেন্স যদি কৰে এখন ৰিফাইনেন্সও হ'ব। কিন্তু ৰিফাইনেন্স কৰে মিনিমাম আপোনালোকে 90,000 80,000 মান টকা হাতত জমা দিলে হ'ল, জমা দিলে এখন টয়োটাৰ কলৰা গাড়ী আপোনালোকে লৈ যাব পাৰিব। আৰু ইগনিছ আছে নেক্সট কি ধুনীয়া ইগনিছ বহুতে বিচাৰি থাকে তোমাৰ। হয়, ইগনিছ বিচাৰি নাপায় মাৰ্কেটত। সো ইগনিছ লৈ আহিছো তোমাৰ 2018। প্ৰাইস কওক। প্ৰাইস আছে তোমাৰ 4,20,000 টাকা। 4,20,000 টকাত 18 ইগনিছ পাই আছে। যদি ৰিফাইনেন্স যদি কৰে 70-80,000 টকা দিলে হ'ল, দিলে এখন 18 ইগনিছ আপোনালোকে ঘৰত লৈ যাব পাৰিব। আৰু এখন এল্টখন আছে নেকি? এফালে এখন বুকিং হৈছে তোমাৰ। এফালে এখন তোমাৰ এমএছ আছে। হয়, এমএছ খনৰ পাই আছে তোমাৰ 2,10,000 টাকা। 2014 হন্ডা আমেজ 61,000। 2,20,000 ন? 2,20,000 2,20,000 61,000 কিলোমিটাৰ চলিছে। যদি ৰিফাইনেন্স যদি কৰে 60,000 টকা দিলে এটা সৰু এমাউণ্ট দি পেলাই আপুনি ঘৰত লৈ যাব পাৰিব। আৰু কওক এফালে ওয়েগনাৰ আছে। ওয়েগনাৰ দুনিয়া ওয়েগনাৰ সেইকাৰণেতো কৈছো বাগিচা বুলি দাদা। এখন তোমাৰ 2014। হয়, এখনৰ প্ৰাইস আছে তোমাৰ 2,80,000 টাকা। 14 ওয়েগনার 2,80,000 যদি ৰিফাইনেন্স যদি কৰে তখন ওয়েগনার VXI আপোনালোকে মিনিমাম 70,000 মান টকা দিলে হ'ল। মিনিমাম 70,000 মান টকা জমা দিলে এখন ওয়েগনার VXI আপোনালোকে লগত লৈ যাব পাৰিব। আছে নেক্সট 19 কওক প্ৰাইস আছে তোমাৰ 580। 19 নেক্সন 5 ষ্টাৰ ৰেটিং থকা গাড়ী এখন 5,80,000 টকা। যদি ৰিফাইনেন্স যদি কৰে এখন নেক্সন গাড়ী আপোনালোকে মিনিমাম 1 লাখ মান টকা দিলে হ'ল। 1 লাখ মান টকা দিলে এখন টাটা নেক্সন 2019 আপোনালোকে ঘৰত লৈ যাব পাৰিব। আৰু কওক দাদা নেক্সট একদম আচৰিত ৰেটত এখন গাড়ী এখন দিম। হয়, আহক একদম আমেজিং প্ৰাইজত নেকি? একদম আমেজিং প্ৰাইজ স্পেশাল আজিৰ ভিডিঅ'ৰ স্পেশাল গাড়ী। কওক এইখন কুইট হয় হৈ গৈছে 2016। হয়, আপোনাৰ 2,10,000 টাকা। 16 কুইট 2,10,000। 2,10,000 টকাত এখন বুলেটে নাপায়। আপোনালোকে এচি থকা এখন ৰিনল্ডৰ কুইট ভৰকা গাড়ী এখন পাই আছে। যদি ৰিফাইনেন্স কৰে 32,000 চলিছে। 30,000 টায়াৰ চালে গম পাব ফ্ৰেছ টায়াৰ। যদি ৰিফাইনেন্স যদি কৰে 50,000 মান টকা মিনিমাম দিয়ক। 50,000 মান টকা দি এখন ৰিনল্ডৰ কুইট গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব। দাদা গাড়ী হৈ গ'ল। ইয়েছ, আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলো। দাদা জয় অসম। জয় অসম।